এই হওয়া আঞ্জা যে কিবা নিমখ দিয়া নে তেল দিয়া নে কিবা কয় যে সেইটো হৈছে মানে পিঠা বনাই শেষ হ'ল এতিয়া হৈছে কেমেৰাটো লৈ ভিন্দৱে খাই জুনবেৰী পিঠা বোলে এইটো এই ষ্টাইলৰ পিঠা কোনে কোনে খায় এতিয়া বয়স চাগে এই কিমান বুঢ়াই হ'ল ভিন্দৱ এতিয়া আহি পেলাই এই জুনবেৰী মাকে কৈছে আৰু দেই এইবাৰ হেৰি কি বোলে বাবালে এইটো পিঠা বনোৱাচোন বোলে এয়া মানে এবাৰ বিহুত আমাৰ ঘৰত বনাইছে সোণে পিঠা মায়ে বনাই খোৱালে বাৰু দেই আগতীয়াকে কেইটামান বনাই থৈছিলে আৰু মই আকৌ এই ধৰণৰ পিঠাটো বেছি ভাল পাওঁ দীঘলীয়াটো এইটো এনেয়ে বনাইছো দেই ইমান দীঘলকে আমাৰ নবনাই আমাৰ চব চুটি চুটিকে বনায় এইটো এনেই খালি পিঠাগুড়িটো পাতল হৈ গ'ল যি কি নহওক ভিডিঅ'টি আমি আৰম্ভ কৰিছোঁ আমাৰ ঘৰৰ পৰা একদম মায়ে পুৰা বিহু বুলি বোলে পুৰা যোগাৰ কৰিছে আৰু আমি আহিছোঁ খাবৰ কাৰণে দেই ডাইৰেক্ট কৈছোঁ আৰু কিন্তু আজি উৰুকা নহয় অহা কাইলৈ হ'ব উৰুকা কিন্তু বিশেষ কাৰণত আজি আমাৰ ঘৰত উৰুকা পাতিছোঁ এডভান্স কৰি কাৰণ মায়ে ক'ব উৰুকাৰ মানে আগতীয়াকৈ আমি খানাটো খাবলৈ গৈছে এইটো মায়ে কওক কিয় মানে মোৰ মাৰ ঘৰো মঙলদৈত ভাই ভাই পুৰা এওঁৰ ঘৰো মঙলদৈত মাকৰ ঘৰ মোৰ ভাইটি মাতি আছে ল'ৰাটো যাব লাগে সৰু ল'ৰাটো নাযায় আকৌ ডাইৰেক্ট বৰ কপিল মই বোলো গতিকে গোটেইবিলাকে সন্তুষ্ট হওঁ আজি আমি খানাটো খাওঁ লগে ভাগে তাৰপিছত কালিলৈ মঙলদৈত পঠিয়াই দিম উৰুকানো কি আৰু আমাৰ মাইনুবাহঁতৰ মানে আমাৰ ঘৰলৈ যোৱা প্লেনিং নাই কিন্তু মায়ে ক'ব গ'লে এবাৰ একদম পুৰা খেদি দিয়া নিচিনা হৈছে আচলতে ভিনদেউ তাতে ডাঙৰ হোৱা গতিকে সেই ঘৰখনে সদায় বিচাৰি থাকে আৰু সিও ভাল পায় এইটো জানে মানে আৰু মাও এতিয়া পুৰা আজৰি আৰু আজিয়ে বঢ়িয়াকে খুৱাই মেলি চব আজৰি আৰু মানে ধুনুৰ ইয়াত সিমান চিনাকি হেৰি নাই তাত গ'লে সি বেছি ভাল পায় তাৰমানে মনৰ কথাটো বুজি পায় গতিকে যাবলৈ দিছোঁ আৰু পিছত মাইনু এটা আপুনি যেতিয়া ফোন কৰি ক'লে তোমালোক তাতে যোৱা বুলি মাইনু তেতিয়া কৈছে বা কি মানে বাৰে বাৰে নাযাওঁ কৈছো ইহঁতক ঘৰৰ পৰা দেউতাই মই এইবাৰ কিবা জানো বিয়াৰ আগত মই আপোনাৰ ঘৰত থাকিব আহিব লাগে এইটো বিহুত সেইকাৰণে বুজি পাইছে সেইটো নচিবৰ কাৰণে আজি আপুনি তেনেকে যাবলৈ নিদিয়াহেঁতেন নিদিয়া বাৰু কথা নাই এইটো কথা নাই কিন্তু আপুনি যাব দিয়াৰ কাৰণে মই ৰখি গলো ইয়াত প্ৰথম বিহু তাৰপিছত যোৱা হয় কিন্তু এইবাৰ মানে মাদাৰে আগতে কৈছে যোৱা তাতে মানে অহাকালি উৰুকা যদিও পূৰ্ণিমা আৰু মায়ে পূৰ্ণিমাৰ দিনা একো নাখায় মনটো অকমান ভাল লগাই থব পাৰিলে মোকো বেছি ভাল পাব কিন্তু মাইনুবা ইয়াতে অহা প্লেনিং দেই আহা মানে কোনোবাৰে যাই পোৱা নাই প্ৰতিবাৰতে থাকে কিন্তু এইবাৰ মই নিজে আৰু এটা মেইন কথাটো হৈছে আচলতে আমাৰ খতৰা সত্ৰত হওক বা আমাৰ ঘৰৰ ওচৰত হওক যিখিনি ৰাতিপুৱাৰ মেজি জ্বলোৱা যিমানখিনি অনুষ্ঠান সঁচাকৈয়ে বহুত বেছি বেলেগ হয় বহুত বেছি সেই বস্তুটো মানে মায়ে নিজেও মিছ কৰি থাকে আৰু সেইকাৰণে ইয়াতে যে নাই সেই কথাটো মই ক'ব খোজা নাই ইয়াতেও আছে পিঠা বনোৱা হাত কিন্তু আমাৰ মানে মানুহজন মোৰ ভাগৰ মানুহজন বুলিয়ে কৈছোঁ তেওঁ তাতে ডাঙৰ দীঘল হোৱা যে মামাহঁতে হওক সেই সমাজখনে তেওঁক বহুত বিচাৰি থাকে আৰু তেওঁ আজি আচলতে আহিব নোৱাৰে তথাপিও মানে মায়ে কথাটো কোৱাৰ কাৰণে আমাৰ এনেকুৱা ধৰণৰ এটা প্ৰগ্ৰেম হ'ল যিকিনক আজিৰ এই খানাটোত কি বিশেষ আছে শুনেহে পিঠা বনালে মায়ে কালিয়ে পিঠা বনাইছে আৰু লাড়ু এনেকুৱা বনাইছে কোনো কাৰণে 10 টকাতকৈ কমত দিব নোৱাৰি মস্ত মস্ত লাড়ু বনাইছে যদি বিক্ৰী কৰা হয় মানে এয়া কি মা ভাত নেকি মই মানে বাহিৰৰ জুইত বনাইছোঁ খানা আজি এয়া ইমান ধুনীয়া হৈছে লাড়ু যদি বজাৰত যে আমি চাহৰ লগত কিনি খাওঁ কোনো কাৰণতে 10 টকাতকৈ এটা লাড়ুত কম দিব নোৱাৰি দেই মস্ত মস্তকৈ বনাইছে মায়ে লাড়ু আৰু মই কেনেকৈ কি কৰিছোঁ বিহুত ইয়াতে মায়ে মনৰ কাৰণে খানা বনাইছে মই বাহিৰত বনাই আছোঁ মাছ মাংস বনোৱা হৈ গ'ল কিন্তু ভিডিঅ' কৰাহে নহ'ল কিমান যে মজা লাগিছে এইদৰে জুইত মানে খানা বনাই আৰু এতিয়া বনাই আছোঁ এয়া পনীৰ মটৰ বনাইছোঁ মানে কেঁচা মটৰৰ লগত পনীৰ বনাইছোঁ আৰু গোটেইবিলাক কৰি মেলি ভাত খাই উঠি আমি সকলোৱে বহুত সময়লৈকে ঘৰুৱা কিছুমান কথা পাতি এইদৰে জুই পোৱালোঁ সঁচাকৈ বহুত বেছি ভাল লাগিছে বহুত বেছি ভাল